কিছু পৰিৱেশ দেখুৱাম ND24 দৰ্শকসকলক। আচলতে চিকিৎসালয়ৰ দুৰৱস্থা দেখিলে হয়তো আপোনাৰো চকু কপালত উঠিব, কিয়নো চাওক ইয়াত যি সামগ্ৰী থাকিব লাগে, ইয়াত যে বহা ঠাই থাকিব লাগে, চিকিৎসকসকলে আহি ইয়াত বহা ঠাই নাই। আৰু চিকিৎসাৰ নামত যে ইয়াত কি চলিছে, আচলতে যি স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। আচলতে ৰাজ্যত যি পশুপালন বিভাগ আচলতে আছেনে নাই, সেয়া কিন্তু আচলতে চিন্তনীয় বিষয় আজিৰ দিনটোত। বীৰসিং জৰুৱা সমষ্টিৰ ইয়াত চিৰাকুটি পশু চিকিৎসালয়, মই তাৰ পূৰ্বে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত এটা অৰ্ধনিৰ্মিত যি মহলা 2014 চনতে ইয়াত আবণ্টন হৈছিল প্ৰায় 56 লাখ টকা ব্যয় সাপেক্ষে, কিন্তু তাৰ কাম আজিলৈকে হোৱা নাই। মই কেমেৰা সহযোগী যদি দেখুৱাব পাৰে অলপ, এইটোৱে আছিল সেই গৃহটো। আচলতে যি পশুপালন বিভাগৰ যি ব্যাগম বিভাগ, সেই ঠিকাদাৰজন কিন্তু আজি অন্তৰ্ধান হৈছে। কি ক'ব, প্ৰথমে আমি দেখিছোঁ যে আপুনি ইয়াত বহাৰো ঠাই নাই বা চিকিৎসালয়খনৰ দুৰৱস্থা, আপুনি যদি কয় অলপ। মানে ইয়াতে আমার বহার কোনো ঠাই নাই, আর যে মানে এটা রুম কমসে কম থাকিব লাগিছিল আমার মেডিসিন কিবা কিবি থবার কারণে। আমি তো এতিয়া মানে কি ক'ব আৰু। কিমান দিন ধৰি আছে ইয়াত? ইয়াতে আছি মই 2.5 বছৰ হৈছে। এনেকুৱা অসুবিধা পাইছে আপোনালোকে? বহুত অসুবিধা ইয়াতে। মানে ইয়াতে একটা বেঞ্চ বনাইছিল, বেঞ্চও চুৰি কৰি লৈ গেছে। বাছৰ একটা বেঞ্চ বনাইছিল, সেইটোও চুৰি কৰি লৈ গেছে। মানে ইয়াতে একো জিনিস থব না আৰু। গৰু ছাগলী আহে নে নাই? গৰু ছাগল আহে, নাহা নাই, আহে। আৰু আমাৰ মেডিচিন কমসে কম 6 মাহ হৈছে মেডিচিন নাই, মেডিচিন দিয়া নাই। মানুহবিলাক আহি খালি গাইল খাব লাগে মানুহক, মানে হুলস্থুল কৰে। হা। এতিয়া মানে ওপৰৰ পৰা মোক মেডিচিন দিয়া নাই, মই কি কৰিম আৰু। আচলতে দুৰ্ভাগ্যজনক কথা। আচলতে এইসকল যি চিকিৎসক ইয়াত আহি নিয়োজিত হৈ আছে, কিন্তু আচলতে যি কৰ্মখিনি কৰিব লাগে সিহঁতক কিন্তু ৰাইজক সেৱা দিব পৰা নাই। আৰু এজন স্থানীয় ৰাইজ আছে ইয়াৰ সচেতন ব্যক্তি, আপোনাৰ পৰা আচলতে জানিম, সবিশেষ জানিম। দেখা গৈছে যে এটা অৰ্ধনিৰ্মিত এটা বিল্ডিং আজি 12 বছৰ ধৰি পৰি আছে। আচলতে দুখ লগা, চৰকাৰ এই বিভাগটো যেন হৈ পৰিছে, এনেকুৱা হয়, অনুভৱ হয় নিশ্চয়। নহয়, যিটো সময়ত মানে গোধনৰ ইমান বেমাৰ আৰু গোধন লৈ যিটো বৰ্তমান গোটেই ভাৰতবৰ্ষ জুৰি যিটো কথা হৈ আছে, গোধনক আমি মাতৃ বুলি মানিব লাগে, ঠিকে আছে, আমাৰ কোনো অসুবিধা নাই। আৰু মুছলমান সমাজক গোধন খাবলৈও নিষেধ দিছে, ঠিক আছে, আমাৰ অসুবিধা নাই, গৰু নাখালে আমাৰ চলিব। কিন্তু কথা হৈছে এই গৰু বা গাই গৰু এইবিলাকতো আমি বচাই ৰাখিব লাগিব নহয়। যি বেমাৰ বিয়পিছে, এতিয়া চাওক, ডক্টৰ আহিলে বহাৰ জাগা নাই। বিল্ডিঙৰ কি অৱস্থা, আজি 12 বছৰৰ পৰা আজি বিল্ডিং হৈ আছে। ইয়াৰ আগত বিজেপি চৰকাৰ গ'ল, আকৌ আহিল। চৰকাৰে এইবিলাক কি কেনেকৈ পেলাই ৰাখিছে। হয়, আমি মানিলো গৰুক আমি মাতৃ বুলি ক'ব লাগে, ঠিক আছে, মানিলো। কিন্তু সিহঁতৰ ডক্টৰৰ বহাৰ জাগা, গৰু চিকিৎসাৰ বাবদ আৰু কিমান বছৰৰ পৰা ইয়াতে পেলাই ৰাখিছে। চৰকাৰে এইবিলাক চাব লাগে, চালেহে ৰাইজৰ সুবিধা হ'ব। ইমান এটা বৃহৎ এলেকা, বহুত মানুহে গৰু পালি আছে। কিমান টকাৰ কাম আছিল এইটো? এইটো 56,06,513 টকা। ঠিকাদাৰজন আছিল চেঙা সমষ্টিৰ বৰপেটা জিলাৰ গোলাপ হুছেইন শেখ। আত্মহত্যা কৰা বুলি এনেকুৱা অভিযোগ হয় নেকি আপোনালোকে? নহয়, এই যে আত্মঘাতী কৰিছে, ঘৰ মানে ইনকমপ্লিট হৈ আছে, কামে কৰা নাই, কাম পেলাই থৈ গৈছে, কি হৈছে নাজানো। অন্তৰ্ধান হৈ আছে নাই। আজি 12 বছৰৰ পৰা ঠিকাদাৰৰ কোনো হুমসূত্ৰই নাই, ক'ত আছে ক'ত নাই। বিভাগীয় লোকক জনাইছে, বহুতবাৰ জনোৱা হৈছে। এইটো এছেম্বলিতো বহুতবাৰ আমাৰ মইনুদ্দিন MLA কৈছিল, চাহাবুদ্দিন MLA কৈছিল, আফতাবুদ্দিন মোল্লা চাহাবো কৈছে এইটো পশু চিকিৎসালয়। চৰকাৰৰ ওচৰত বহুতবাৰ আবেদন কৰা হৈছে, তথাপি এনেকুৱা পৰিত্যক্ত অৱস্থাত পৰি আছে, গুৰুত্ব নাই। গতিকে চৰকাৰৰ ওচৰত আহ্বান জনাম যাতে গোধনক মাতৃ বুলি কয়, ঠিক আছে, আমি মানিছো, গোধনৰ চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু হস্পিটেলত ডক্টৰ আহিলে পৰ্যাপ্ত পৰিমাণৰ ঔষধ নাথাকে, ঔষধৰ যোগান ধৰিব লাগে। আৰু হস্পিটেলখিনি এই আপোনাৰ পশু চিকিৎসালয় যিটো আছে, এইটো পুনৰাই নিৰ্মাণ কৰি জাকজমক কৰাৰ কাৰণে অসম চৰকাৰৰ ওচৰত, বিশেষকৈ আমাৰ হিমন্ত মামাৰ ওচৰত আহ্বান থাকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।